নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ এটা শোকাবহ ঘটনাৰ খবৰ আজি মাতৃ দিৱস বুলি নিজৰ জন্মদাত্ৰী মাতৃক সকলোৱে এবাৰ শুভেচ্ছা জনাইছে সামাজিক মাধ্যমত এতিয়া মাতৃলৈ শুভেচ্ছাৰে উপচাই পেলাইছে কিন্তু তেনে এটা দিনতে এটা শোকাবহ এটা নিশংক ঘটনাৰ খবৰ আহি পৰিছে নিজ পুত্ৰৰ হাততে হেৰুৱাব লগা হৈছে প্ৰাণ মাতৃ দিৱসৰ দিনাই ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ কাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এই নৃশংস ঘটনাই আমগুৰিত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা অমানৱীয় কাণ্ড নিজ পুত্ৰৰ হাততে হেৰুৱাব লগা হৈছে প্ৰাণ কেতিয়াও আচলতে ভাবি নোপোৱা এটা ঘটনা সংঘটিত হৈছে নিজ পুত্ৰৰ হাতত নৃশংসতাৰ বলি হৈছে এগৰাকী মাতৃ যি ঘটনা এতিয়া সকলোকে কন্দুৱাই গৈছে প্ৰকৃত মানৱ সমাজক লজ্জানত কৰিছে এই ঘটনাই মাতৃক চোতালতে খৰি জাপি জ্বলাই দিলে পুত্ৰই আচলতে হৈছে কি এই ঘটনাৰ পিছত এতিয়া প্ৰত্যেকেই সুধিছে প্ৰকৃততে মানুহৰ সমাজত এইবোৰ কি ঘটনা ঘটিবলৈ লৈছে নিশা আমগুৰি সামগুৰি ৰজাবাম গাঁৱত এই নৃশংস ঘটনা সংঘটিত হৈছে সমগ্ৰ ঘটনাই জোকাৰি গৈছে এতিয়া ৰাজ্য নিশা আমগুৰি সামগুৰি এই ঘটনা মানস গগৈ নামৰ পাখণ্ডই সংঘটিত কৰিছে এই ঘটনা এটা পাখণ্ড নাম মানস গগৈ আচলতে জন্মদাত্ৰীক জ্বলাই দিয়া এইজন ব্যক্তি হৈছে মানস গগৈ নৃশংসতাৰ বলি হৈছে বীণা গগৈ ওৰফে মেলেঙনি নামৰ মাতৃগৰাকী যিগৰাকী বীণা গগৈ 9 মাহ 9 দিন নিজৰ গৰ্ভত লৈ জন্ম দি ডাঙৰ দীঘল কৰিছিল এইজন মানস গগৈ সেইজন মানস গগৈ আজি এনে নৃশংস ঘটনা সংঘটিত কৰিছে আমগুৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মানস গগৈ প্ৰকৃততে ঘটনা কিয় এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে দীৰ্ঘদিন ধৰি মাতৃক মদ্যপান কৰি শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে স্থানীয় লোকসকলে ইতিমধ্যে উল্লেখ কৰিছে সেই কথা যেটো পূৰ্বতেও মানস গগৈয়ে সুৰাপান কৰি আহি মাতৃক মাৰপিট কৰে মাতৃৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু সমগ্ৰ ঘটনাকে কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এটা নৃশংস ঘটনাই জোকাৰি গৈছে আজি মাতৃ দিৱসৰ দিনটোতে প্ৰকৃত ঘটনা শুনি আচলতে সকলোৱে আচৰিত হৈছে এনে এটা ঘটনা সংঘটিত হৈছেনে আজি এফালে মাতৃ দিৱস আজি মাতৃ দিৱসৰ দিনটোত সামাজিক মাধ্যমেই হওক বা অন্যান্য মাধ্যমতেই হওক নিজৰ মাতৃক এটা শুভেচ্ছা মানি দিছে নিজৰ মাতৃৰ বাবে প্ৰাৰ্থনা কৰিছে এবাৰ আৰু যি দিনটোত আচলতে মাতৃৰ বাবে প্ৰাৰ্থনা কৰিছে মাতৃৰ শুভেচ্ছা দিছে সেই দিনটোতে এনেধৰণৰ এটা নৃশংসতাৰ ঘটনা পোহৰলৈ আহিছে যি ঘটনাত এগৰাকী মাতৃ পুত্ৰৰ নৃশংসতাৰ বলি হৈ মৃত্যুক আকলি ল'ব লগা হৈছে সমগ্ৰ ঘটনা এতিয়া আচলতে সমগ্ৰ ৰাজ্যবাসীকে কন্দুৱাই গৈছে কিদৰে এই যি ঘটনা সংঘটিত হৈছে যি আচলতে নৃশংস লোমহৰ্ষক ঘটনা সংঘটিত হৈছে এই ঘটনাক লৈ এতিয়া বহুজনে প্ৰশ্ন কৰিছে প্ৰকৃততে এখন সমাজত হৈছে কি কিয় এনেধৰণৰ নৃশংস ঘটনা বাৰে বাৰে সংঘটিত হ'বলৈ লৈছে আজিৰ দিনত যিমানে মানুহ শিক্ষিত হৈছে বিভিন্ন উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ গৈছে আধুনিক হৈছে সমাজ কিন্তু এই শিক্ষিত উচ্চ শিক্ষিত আধুনিক সমাজত এনেধৰণৰ নৃশংস লোমহৰ্ষক ঘটনা কিয় সংঘটিত হ'বলৈ গৈছে আজিৰ দিনটোত এই যি ঘটনা পোহৰলৈ আহিছে কালি নিশাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে কালি নিশাৰ ভাগত পুত্ৰই মহুৰা সেৱন কৰি আহি মাতৃৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ পিছতে মাতৃক জ্বলাই দিয়ে নিজৰ চোতালতে মাতৃক হত্যা কৰি মাতৃক চোতালতে জ্বলাই দিয়ে এটা নৃশংস ঘটনা প্ৰকৃততে কি হৈছিল স্থানীয় লোকসকলে প্ৰথম অৱস্থাত প্ৰত্যক্ষ কৰা নাছিল যিহেতু ওচৰতে ভাওনাৰ আখৰা চলি আছিল সেই আখৰাতহে দেখিবলৈ পাইছিল সেইফালে অহা যোৱা কৰা পথেৰে অহা যোৱা কৰা মানুহে দেখিলে যে ঘৰৰ চোতালত জ্বলি আছে এগুৰা দপদপকৈ জুই জ্বলি আছে আৰু যেহেতু মানুহৰ যেতিয়া চিতাত জুই জ্বলাই তেতিয়া এটা গোন্ধ আহে সেই গোন্ধ পাই দুৰ্গন্ধ পাই লগে লগে খবৰ দিছিল আৰু লগে লগে স্থানীয় লোকসকলে সেই স্থানলৈ আহি দেখিছিল যে নিজৰ মাতৃকে এনেধৰণে জ্বলাই দিলে ফুটফুচ সুদিলত ক'লে যে এই চোতালত কি জ্বলি আছে বোলে মই মাতৃক হত্যা কৰি জ্বলাই দিলোঁ কি ধৰণে এটা চুটি উত্তৰ দিছে এটা নৃশংস ঘটনা এটা লজ্জানত ঘটনা সংঘটিত কৰি এনেধৰণে মাত্ৰ এটা উত্তৰ দিছে মোৰ মাক মই জ্বলাই দিলোঁ কিমান নৃশংস হ'ব পাৰে তেনেহ'লে এই উত্তৰ লগে লগে আৰক্ষীক অৱগত কৰিছিল স্থানীয় লোকে আৰক্ষী আহিও ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰিছিল সমগ্ৰ দৃশ্য আৰু প্ৰকৃততে কি হৈছিল স্থানীয় লোকসকলেও মন্তব্য কৰিছিল যে পূৰ্বতেও এনেধৰণে সুৰা সেৱন কৰি মাতৃৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় আৰু মাতৃক মাৰপিট কৰাৰো বহু দৃশ্য আচলতে স্থানীয় লোকসকলে দেখিছিল কিন্তু উল্লেখ কৰিব লাগিব সেইখিনি স্থানীয় লোকৰ কথাও আচলতে যি সময়ত সেইজন মানস গগৈয়ে পূৰ্বতেও মাতৃৰ সৈতে সুৰা সেৱন কৰি আহি এনেধৰণে মাতৃৰ সৈতে মাৰপিট কৰিছিল মাতৃক অত্যাচাৰ কৰিছিল সেইজন মানস গগৈক যদি সেই সময়তে এটা সিদ্ধান্ত গ্ৰহণ কৰি উপযুক্ত শাস্তি দিলেহেঁতেন তেতিয়াহ'লে আজিৰ দিনটোত এইজন মানস গগৈৰ হাতত এগৰাকী মাতৃ হয়তো মৃত্যুক নৃশংসতাৰ বলি হ'বলগীয়া নহ'লহেঁতেন এনেধৰণে শোকাবহ মৃত্যুক আকলি ল'ব লগা ঘটনা নহ'লহেঁতেন মৃত্যু সত্য মৃত্যু চিৰন্তন সত্য মৃত্যু সকলোৰে বাবে আহিব জন্ম হ'লে মৃত্যু স্বাভাৱিক গতিকে কিন্তু এনে মৃত্যুক আচলতে কোনেও কামনা নকৰে এনে মৃত্যু কেতিয়াও নহয় কোনো পুত্ৰৰ হাতত এনেধৰণে জন্মদাত্ৰী মাতৃ
নৃশংসতাৰ বলি হোৱাটো কোনেও নিবিচাৰে কিমান লজ্জাজনক হ'ব পাৰে এই ঘটনাটো এতিয়া সমগ্ৰ ৰাজ্যবাসীকে কঢ়িয়াই গৈছে স্থানীয় লোকসকলে এতিয়া উল্লেখ কৰিছে যে যিজন মানস গগৈ এনে নৃশংস কাণ্ড সংঘটিত কৰিছে এই নৃশংস কাণ্ড সংঘটিত কৰা মানস গগৈক যাতে প্ৰশাসন বা আইনে যাতে নিৰাপত্তা নিদিয়ে বা প্ৰশাসন বা আইনে যাতে তেওঁক কোনো ধৰণৰ স্থান নিদিয়ে কেৱল ৰাইজৰ সন্মুখত যাতে তেওঁক এক কঠোৰ শাস্তি দিয়ে যাৰ বাবে আচলতে ভৱিষ্যতে উঠি অহা প্ৰজন্মই যাতে নিজৰ জন্মদাত্ৰী মাতৃকে হওক বা অন্যান্য মানুহকে হওক মানুহক এনেধৰণৰ যাতে জীৱক এনেধৰণৰ অত্যাচাৰ কৰাৰ পৰা যাতে বিৰত থাকে এনেধৰণৰ নৃশংস ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে বিচাৰিছে প্ৰশাসনে আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক এনেধৰণৰ হত্যাকাৰীৰ বিৰুদ্ধে বিশেষকৈ মাতৃ সন্তান এই মানস গগৈক যাতে উপযুক্ত শাস্তি দিয়ে সকলোৱে দাবী কৰিছে এতিয়া স্থানীয় লোকসকলে প্ৰকৃততে ঘটনা কি হৈছিল বা কেনেদৰে দেখিছিল স্থানীয় লোকসকলে মত ব্যক্ত কৰিছে আমি সেই ভাষ্য একোৱা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ মানে আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক মানে ক'লে সেই তাত একোৱা জুই জ্বলি আছে গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক আহি মই ইয়াত দেখিছোঁ মানে তেওঁ পুতেকে তাত মানে এডাল লাঠি লৈ জুই কোৱাত লৈ মানে এগৰাকী সেই তেওঁৰ মাতৃয়ে হ'ব বুলি সম্ভৱ কৰি মই চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস এইটো কি কৰিছ তই বোলে মোৰ মাক বোলে মই কিয় মাক নহয় বোলে মা বোলে বোলে তই কিয় মই ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই দিছে কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে সেই মানুহখিনিক যাতে নফচক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ প্ৰশাসন আহিলে প্ৰশাসনৰ স্পটত পাইছে যে প্ৰশাসনে কি সিদ্ধান্ত কৰে প্ৰশাসনে কৰিব এইটো দেখা নাই কিন্তু জুই জ্বলি থকা অৱস্থাত পাইছোঁ পুতেক ওচৰতে ৰৈ আছে মানস গগৈ মাকৰ নামটো বিশেষ মই নাজানিম ৰজাপান দিবলপুৰ তাৰমানে দুইটাৰ মাজত পৰিছে কি কাৰণে হ'ব পাৰে ঘটনাটো কি কাৰণে হ'ব পাৰে মানে বিশেষ ল'ৰাজনে মদ পানী খাই অলপমান অভ্যদামি কৰিছে আৰু দুই একেও মানে এই ৰাস্তাই অহা যোৱা কৰি থাকোঁতে দেখেও মাৰপিট কৰা মাকক পৰিস্থিতিটো সেইটোৱে হ'ব কি লাগিছে মাক আৰু পুতেকৰ মাজত সেইটোতো আমি ক'ব নোৱাৰিম মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল ল'ৰাটো মানসিকতা এইভাগে একো নাই কিন্তু কৰ্ম কৰি মাক পুতেক দুইটাই খাই থাকে আমি দেখাত ঘৰত অকল মাক আৰু পুতেক আগতো এনেকৈ হাই হুলস্থুল কৰি থাকে কিন্তু আজি তেওঁ নিজৰ মাকক নিজে আচলতে আজি সভ্য সমাজত আজি আমাৰ শিক্ষিত সমাজত এই ঘটনাটো পোনচাতে আমি অতি নিকৃষ্ট আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ এই যি নিকৃষ্ট কাণ্ড যি পাষাণ পুত্ৰই কৰিছে গতিকে তেনে এজন ব্যক্তিক আৰু আমি এটাই বিচাৰিছোঁ আশা কৰিছোঁ ৰাইজে যে তেনে এজন ব্যক্তিক আৰু তাৰ বাহিৰে আৰু আমি বেলেগ শাস্তি বিচৰা নাই কাৰণ ভৱিষ্যতে যদি এনেকুৱা কিছু ঘটনা ঘটিবলৈ হয় ইয়াৰ এটা নিদৰ্শন হ'ব গতিকে আমি এনেকুৱা এটা নিদৰ্শন আমি ৰাইজে আশা কৰা নাই গতিকে আমি তেখেতৰ আমি দাবী কৰিছোঁ আমি যিটো দৃশ্য দেখিছোঁ আমি খুব সম্ভৱ তেনেকৈ ভাবিছোঁ খুব সম্ভৱ 60 বছৰ ঊৰ্ধ হ'ব আমি এনেই শুনা মতেতো মদ পানী খায় গতিকে মদ পানী খাই তেখেতসকলে মাক পুতেকে যিহেতু থাকে এনেই আমি এই ৰাস্তাই অহা যোৱা কৰোঁতে প্ৰায় আমি শুনো যে ইয়াত কিবা এটা মানে মাক পুতেকৰ মাজত বাক বিতংগতা চলি থাকে হৈহাল্লা চলি থাকে আমি প্ৰায় মানে স্থানীয় ৰাইজে আমি এই দৃশ্যবিলাক বা এনেকুৱা কিছুমান কথোপকথন আমি প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱে হওক আমি জানিবা শুনি আহিছোঁ মানে সি মদ্যপান কৰে হয় মাতৃগৰাকী চলাফুৰা কৰি আছিলে চাগে হয় চলাফুৰা কৰি আছে কিন্তু ধৰক এনেই মানে ধৰক এজন সুস্থ মানুহে যেনেকৈ ধৰক অহা যোৱা বা চলাফুৰা কৰে ঠিক তেনেকৈ নহয় এজন অসুস্থৰ মানে যিটো চিন ফুটি উঠে মানে তেনেকুৱা অৱস্থাত প্ৰায় মানে এই ৰাস্তাত অহা যোৱা কৰে আমি দেখোঁ